আজি খুব ধুনীয়া এটা পনীৰ ৰেচিপি আনিছোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈকে। প্ৰথমতে মই পনীৰ কেইটুকুৰামান লৈ ল'লোঁ, এনেদৰে দীঘল দীঘলকৈ কাটি ল'লোঁ, এনেদৰে হ'ব লাগিব। আৰু লগতে মই মছলাখিনি ৰেডি কৰি ল'লোঁ, ধনিয়া নহ'লে পদিনাৰ পাত বা নৰসিংহৰ পাত, এনেদৰে কৰ্ণফ্ল'ৰ আৰু বেচন, নিমখ, হালধি, কালজিৰা, শুকান জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান পানী দি ভালদৰে এইখিনি সানি ল'লোঁ। লগতে মই কেৰাহীখন পাতি দিলোঁ, মিঠাতেলো গৰম হৈছিলে, এনেদৰে মই এটা এটাকৈ বহাই দিলোঁ। আটাখিনি এনেকৈ বহাই দিলোঁ। লগতে এতিয়া মই ওলট পালটকৈ দি দিম লৰাই। এয়া চাৰি চাইডকেইটা হ'বলৈ দিলোঁ। এইখিনি হৈ গ'ল। এতিয়া মই উঠাই ৰাখিম। এয়া কাঁহী এখনত ধুনীয়াকৈ উঠাই ৰাখিলোঁ আৰু সঁচাকৈয়ে মচমচীয়া হৈছিলে। এনেদৰে আটাখিনি উঠাই ৰাখি এতিয়া মই চাটনি ৰেডি কৰি ল'লোঁ। এয়া পদিনা বা ধনিয়া আৰু অকণমান নহৰু দুফুটামান দি জলকীয়া দি ভালদৰে চাটনিখিনি কৰি ল'লোঁ। আৰু এয়া তেতেলী টেঙাৰ চাটনি, চেনি কেৰামেল কৰি লৈ অকণমান শুকান জলকীয়া গুড়ি দি এনেদৰে পাগি ভালদৰে মই এইখিনি চাটনি বনাই ল'লোঁ। সঁচাকৈয়ে খাবলৈ খুব ভাল হয়। এইখিনি মই ৰেডি কৰি ল'লোঁ। এয়া সজালোঁ, এনেদৰে পনীৰ শুকান ফ্ৰাইখিনি সজাই ল'লোঁ। সঁচাকৈয়ে খাবলৈ খুব ভাল হয়। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰিলে